হেল্ল' গাইছ, আজি আকৌ পুনৰ দিন নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া পূৰা বুবুৱে আজি মই পূৰা কাপোৰ মিলাই লৈছোঁ। আজি এপিনে যাম, আপোনালোক চাই থাকক ক'লে যাম। যিহেতু আজি দুৰ্গা পূজাৰ অষ্টমী, সেয়েহে আমি এভাগ শৰাই দিবলৈ আহিছোঁ। কেপি চাৰিআলিৰ ওচৰত যোনভাগ মণ্ডপ আছে তাতে দিমগৈ। মাও আহিছে, যিহেতু মায়ে চাদৰ মেখেলা পিন্ধি আহিছে। তাৰপিছত বুবু এইপিনে পূৰা লুঙি পিন্ধি আহিছে, সেইকাৰণে তিনিজনী যাবলৈ অলপ অসুবিধা হৈছে, তিনিটা যাবলৈ। ফাইনেলি আমি পালোহি বাউপতি মণ্ডপৰ ওচৰত। দেখিছেনে মণ্ডপজনৰ পৰা ধুনীয়াকৈ খেৰ চেৰ দি এনেকৈ ধুনীয়াকৈ বনাইছে। পূজাৰ মহল হ'লেও কিন্তু মনটো বৰ এটা ভাল নহয়, যিহেতু সকলোৱে জানেই আমাৰ অসমৰ মৰমৰ জুবিন দা আমাৰ মাজত নাই। তেওঁ নাথাকিলেও কিন্তু তেওঁৰ স্মৃতিবোৰ আমাৰ মাজত সদায় চিৰযুগমীয়া হৈ থাকিব। ফাইনেলি আমি পালোহি আপোনাৰ দলমুখ চাৰিআলি। এই দলমুখ চাৰিআলিতে আমাৰ যিহেতু দুখন মণ্ডপ পাতে, এখন পাতে বৰাত জুৱেলাৰী ফ্ৰণ্টত আৰু এখন পাতে আপোনাৰ আমাৰ যোনটো বেংক আছে বেংকৰ ফ্ৰণ্টত পাতে। দুইখন মণ্ডপে পূৰা চাবলৈ পূৰা ধুনীয়া হয় আৰু এডোখৰত ভিৰো বহুত লাগে। তাৰপিছত দোকানো পূৰা দি আছে, দেখিছেনে। আৰু দুৰ্গা পূজা বুলি ক'লে আপোনাৰ সাধাৰণতে খেলা ধূলা বস্তুৰ দোকানে বেছি দেখিবলৈ পোৱা যায়। ফাইনেলি দুইখন মণ্ডপ পালোহি, কি ধুনীয়াকৈ মণ্ডপ দুভাগ সজাইছে চাওকচোন। আৰু যিহেতু গোটেই অসমতে এটা দুখৰ মহল হৈ আছে বাবে মণ্ডপবোৰ একদম সম্পূৰ্ণ কৰিব নোৱাৰিলে, যদিও মানে চেষ্টা চলাইছে অলপ মণ্ডপবোৰ যিমানখিনি হৈছে সেইখিনিয়ে ভাল কৰিবলৈ। ফাইনেলি আমি পালোহি এতিয়া কেপি চাৰিআলি। তাৰপিছত দাদাক প্ৰণাম জনাই পিনি, তেওঁক শ্ৰদ্ধাঞ্জলি জনাই পিনি আমি এতিয়া ব'লক মণ্ডপৰ ভিতৰলৈ সোমাই যাওঁ। এয়া মণ্ডপৰ বাহিৰৰ দৃশ্যটো চাওকচোন। কেপি চাৰিআলিত পূৰা একদম ধুনীয়াকৈ টেকেলি চেকেলি ওলমাই দিছে। তাৰ ছাইডতে দাদাৰ ফটোখন তেওঁক শ্ৰদ্ধাঞ্জলি জনাই থৈছে, চাকি তাকি জ্বলাই। আমিও তাত সেৱা ভাগ লৈ ভিতৰলৈ সোমাই আহিলোঁ। চাওকচোন মাক কি ধুনীয়া লাগিছে। মাৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ, যাতে সকলোকে যাতে ভালে কুশলে ৰাখে। ফাইনেলি মাৰ প্ৰসাদ কেইটামান খাই লৈ পুনৰ মাৰ ওচৰত আৰু এটা প্ৰাৰ্থনা জনাইছোঁ, যাতে মোক ভাল পোৱা মানুহখিনিক যাতে মায়ে সকলোকে মংগল কৰক, আমাকো যাতে মংগল কৰক, আগুৱাই যোৱাত সহায় কৰে, ভাল ভাল কাম কৰি যোৱাত সহায় কৰে। ফাইনেলি আমি পালোহি ভোগজৰা আপোনাৰ স্কাইশ্বিপৰ ওচৰতে থকা। বহুত ভোকো লাগিছে, গৰমটো পূৰা দিছে, আজি ৰ'দটো পূৰা একদম টেকটেককৈ দিছে। ইণ্ডিপেণ্ডেঞ্চ পানী বটল এটা লৈ ল'লোঁ, ঠাণ্ডা পূৰা ফ্ৰিজিং। তাৰ পৰিৱেশটো ইয়াত পূৰা ভাল লাগিছে, পূৰা একদম AC লগাই থৈছে, ফেনখনো পূৰা গালে পৰি লৈছে। এতিয়া ফাইনেলি আমাৰ থালি আহি গ'ল। যিহেতু আমি আজি শৰাই দিছিলোঁ, সেইকাৰণে আমি মাছ মাংস মাও বুবুৱে নাখায়। মই প্ৰথম নিৰামিষ থালিয়ে দেখাইছোঁ, পিছত কিন্তু মই চিকেন এটা অৰ্ডাৰ দিলোঁ। তাৰপিছত ফাইনেলি আমি ভাতটো খাই লওঁ, পূৰা ভোক লাগিছে, দিনটো একো খোৱা নাই, এতিয়াও 2টা বাজিলে। ভাতটো পূৰা কিন্তু ইয়াৰ আঞ্জাখিনি পূৰা ধুনীয়া দিছে, প্ৰায় 6-7খন আঞ্জা দিছে। তাত ধুনীয়াকৈ পূৰা ভাতটো একদম খাই লওঁ। তাৰপিছত আকৌ আমি ৰাতি ওলাই আহিলোঁ আপোনাৰ ফাইনেলি আমাৰ যোনটো মাউৰাপাটিত আপোনাৰ মণ্ডপ আছে তালৈ আহিলোঁ মাউৰাপাটি। তাত আমি মণ্ডপ জনাই মাক আকৌ পুনৰবাৰ সেৱা জনাই পিনি এই বছৰলৈ যাতে ভালকৈ সকলো পাৰ হৈ যায়, নেক্সট বছৰ আকৌ মাক লগ পাম। তো আজিলৈ বাই বাই।